হেল্ল' দোস্ত নমস্কাৰ আসসালামু আলাইকুম। আজি আপোনালোকে বুজিবলৈ পাব যে আমাৰ চিৰি এটা বনোৱাতে আমাৰ কিমান এৰিয়া লাগে, আহল বহল আমাৰ ৰুমৰ চাইজটো আমাৰ কিমান লাগে। এইটো আমাৰ যদি বহল আছে, বহলটো হ'ল আমাৰ 9 ফুট, আৰু যদি লম্বা আছে, লম্বাটো হ'ল আমাৰ 15 ফুট। চিৰি এটা বনোৱাতে আমাৰ 9 ফুট বাই 15 ফুট হ'লে আমাৰ ধুনীয়াকৈ চিৰিবিলাক হৈ যায়। আৰু চিৰি বনোৱাতে আমাৰ তিনিটা বস্তু বহুত আমাৰ ইম্পৰ্টেণ্ট হয়। এক নম্বৰ হ'ল আমাৰ যিটো আমাৰ ৰাইজৰ হাইট। এইটো হ'ল আমাৰ ৰাইজৰ হাইট। এটা আমার কিমান দিব লাগে, এটা আপোনালোকে 5 ইঞ্চিৰ পৰা 6 ইঞ্চি দিব। আৰু এইটো হ'ল আমাৰ ৱাইড স্লেব, এইটো আমাৰ 5 ইঞ্চি ৰাখিবলৈ চেষ্টা কৰোঁ, 5 ইঞ্চিৰ পৰা 6 ইঞ্চি। কিছুমান মানুহে 2 ইঞ্চি বা 3 ইঞ্চি ৰাখি দিয়ে, 3 ইঞ্চি ৰাখিলে এইটো কামটো আমাৰ ইমান গপচ নহয়। যিমান লোড আছে এইখিনি আমাৰ গোটেইখিনি লোড এইখিনি লয়, সেইকাৰণে আপোনালোকে এইটো 5 ইঞ্চি ৰাখিবলৈ চেষ্টা কৰিব। আৰু যিটো আমাৰ এই খটখটি আছে, খটখটিটো আপোনাৰ 10 ইঞ্চিৰ পৰা আপোনালোকে 12 ইঞ্চি ৰাখিবলৈ চেষ্টা কৰিব, তেতিয়াহে আপোনাৰ চিৰিটো বহুত ধুনীয়া হ'ব। থেংক ইউ ছ' মাছ, নেক্সট ভিডিঅ'ত লগ হ'ব।